কংগ্ৰেছত লবিকেন্দ্ৰিক ৰাজনীতিৰ কথা স্বীকাৰ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেওঁৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াও লবি ৰাজনীতিৰ স্বীকাৰ হৈছিল বুলি মন্তব্য বিধায়কগৰাকীৰ শুনোৱা হওক কংগ্ৰেছৰ ভিতৰচৰাৰ লবিকেন্দ্ৰিক ৰাজনীতি সন্দৰ্ভত কি মন্তব্য দেৱব্ৰত শইকীয়াৰ আচ্ছা কথা এইটো কথা নতুন কথা নহয় কংগ্ৰেছৰ বিপৰ্যয় কংগ্ৰেছে আনে বুলি মোৰ দেউতা মুখ্যমন্ত্ৰী হৈ থাকোঁতে যিসকল পুৰণা কংগ্ৰেছ কৰ্মী আপুনি সুধিব তেতিয়া তেখেতে কিছুদিনৰ কাৰণে কইনাধৰাত থকা গেষ্ট হাউচত আছিল যে আমি কেইখনমান ৰাজ্যত বিপৰ্যয় হৈছিল সেইখিনিৰ পিছত আমাৰ সকলো দলৰ কংগ্ৰেছৰ নেতা কৰ্মীসকলক মাতি আনি কৈছিল যে আমাৰ নিজৰ মাজতে ডিভিজন অফ ভোট হয় আৰু ডিভিজন অফ ভোট হ'লে মানে আমি হাৰি যাওঁ সেই গতিকে কালি গৌৰৱ গগৈ কোৱা কথাখিনি মই শুনি বহুত ভাল পাইছোঁ তেওঁ সঁচা কথাখিনি আমাৰ কংগ্ৰেছৰ শীৰ্ষ মহলৰ এজন নেতা বুলিয়ে ক'ম তেওঁ CWC সদস্য গতিকে খুব সম্ভৱ CWC তেনেকুৱা কথাবিলাক আলোচনা হৈছে আৰু আমাৰ অসমলৈ তেওঁ সেই বাণী লৈ আহিছে অতি সুখী সদায় চলিব লবিকেন্দ্ৰিক আঁতৰি চলিলে ভাল হ'ব মইতো সেইকাৰণে কওঁ যে আমি পৰাপক্ষত লবিৰ পৰা আঁতৰত থাকিব লাগে মই সেই গতিকে কেইবাবাৰো কৈছোঁ মোৰ নাম বা অন্য দলে সমালোচনা কৰে দেৱব্ৰত শইকীয়াৰ এটা লবি গৌৰৱ গগৈৰ এটা লবি ভূপেন বৰাৰ লবি আৰু প্ৰদ্যুৎ বৰদলৈৰ লবি মইতো সদায় কৈ থাকোঁ মোৰ কোনো লবি নাই এপিনে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈও দলত চলি থকা লবিকেন্দ্ৰিক ৰাজনীতিৰ কথা স্বীকাৰ কৰিছে সভাপতি ভূপেন বৰাক কাষত লৈ ৰাজহুৱাকৈ এই মন্তব্য কৰিছিল গৌৰৱ গগৈ আমাৰ কিছু দলৰ মানুহ ভুল আছে মই কি পাইছোঁ মই কি পোৱা নাই মই দলৰ লগত ইমান বছৰ আছিলোঁ দললৈ আমাৰ একো দিয়া নাই সঁচাকৈ ক'বলৈ গ'লে এই সময়ত যদি আমি নিজৰ লৈ আমি চিন্তা কৰিব গৈ থাকোঁ তেতিয়া আমি বিজেপিৰ লগত আমি যুঁজিব নোৱাৰিম আমি যদি বিজেপি দলৰ লগত যুঁজিবলৈ বিচাৰোঁ তেতিয়া এইখিনি কথা আমাক পাহৰিব লাগিব এনেকুৱা সময়ত যদি আমি নিজৰ মাজতে কাৰ্য কৰি থাকোঁ নিজৰ মাজতে আমি ৰাজনৈতিকভাৱে বিভাজিত হৈ থাকোঁ তেতিয়া আমি যিদৰে ৰাইজক সেৱা কৰিব লাগে যিদৰে দলটোক শক্তিশালী কৰিব লাগে আমি সেইখিনি কাম কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আজি মই নিজকে কৈছোঁ যে মোৰ লগত কোন ভাল মোৰ লগত কোন বেয়া এইখিনি কথা পাহৰিব লাগিব মোৰ নিজৰ কথা চিন্তা কৰাটো পাহৰিব লাগিব মোৰ নিজৰ দলৰ কাৰণে চিন্তা কৰিব লাগিব নিজৰ দেশৰ কাৰণে চিন্তা কৰিব